নমস্কাৰ। 5 ডিচেম্বৰ বৃহস্পতিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মকৰ ৰাশি, উত্তৰাষাঢ়া নক্ষত্ৰ, শুক্লপক্ষ চতুৰ্থী তিথি, চলিব বৃদ্ধি যোগ। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব, তেওঁলোকে মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। কমেণ্টত লিখিব আপোনালোকে ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক, প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। 8টাৰ পৰা প্ৰায় 1টা ভাল সময়, বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ মোটামুটি চলিব, ভ্ৰমণ বৰ ভাল দেখা নাযায়। কৰ্মক্ষেত্ৰত আপোনাৰ বাধা আঁতৰিব, জামালা সমাধা হ'ব। যিকোনো কাম আপুনি শেষ কৰক, ভাগ্যৰ সহায় পাব। অফিচ কৰ্ম আদিত সকলোৰে সহায় পাব। আইনী কৰ্ম ভোগাব। ব্যৱসায়ত মোটামুটি চলিব। দাম্পত্য জীৱনত তিক্ততা দেখা যায়। অশান্তি। সন্তান বিদ্যা আদিত ভাল, কথা বেছি ক'ব আপুনি। সম্পৰ্ক ভাল কৰক। যিকোনো টকা পইচাৰ হিচাপ ঠিক কৰক। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰক, 8 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টা 20ৰ পৰা 12টা ভাল সময়, বাকী চোৱা অলপ খিয়াল ৰাখিব। শৰীৰ আপোনাৰ ভালেই থাকিব। অৰ্থ ক্ষেত্ৰতো ভাল দেখা নাযায়। কাম কাজ আপুনি ঠাণ্ডা হৈ হিচাপ নিকাচ ঠিক কৰি কৰিব। পৰিস্থিতি বৰ ভাল নহয়, কিছু চাপ টেনচন আছে। ব্যৱসায়ত ভাল, আইনী কৰ্মত ভাল ফল দিব। দাম্পত্যত মোটামুটি চলিব। বিদ্যাত খিয়াল ৰাখক। আপুনি যোগাযোগ কামত লগালেও কাম নহ'ব। আজি আপোনাৰ ধাৰ্মিক কাম কাজত মন বেছি থাকিব। আজি আপোনাৰ মনৰ এনাৰ্জি হাই হৈ থাকিব। আপোনাৰ দক্ষতা, প্ৰভাৱ, মেধা পৰিষ্কাৰ হৈছে। পাৰিবাৰিক বিবাদ হোৱাৰ সম্ভাৱনা আছে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত 8 সংখ্যা ব্যৱহাৰ কৰক, ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। প্ৰায় 8টা 30ৰ পৰা 12টা ভাল সময়, বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ মোটামুটি ঠিকেই দেখা যায়। ভ্ৰমণত ভাল হ'ব। কাম কাজ ধীৰ স্থিৰ কৰি কৰিব। খং ৰাগ দমন কৰিব। ব্যৱসায়ত মোটামুটি। আইনী কৰ্মত ভাল ফল পাব। সন্তান বিদ্যা আদিত ভাল। আপোনাক আন লোকে হিংসা কৰিছে বা কৰিব। দাম্পত্য জীৱনত বৰ ভাল নহয়। কৰ্মত দক্ষতাৰ কাৰণে আপুনি সুনাম পাব। প্ৰেমৰ দিশত ভাল নহয়। সন্তানক অলপ খিয়াল ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 1 সংখ্যা ব্যৱহাৰ কৰক। প্ৰায় 1টাৰ পৰা 3টা চাই চিতি ল'ব এই সময়কত, বাকী ঠিকেই আছে। শৰীৰ ভাল দেখা নাযায়, লক্ষ্য ৰাখক। অৰ্থ ভাগ্য ভাল। বিদ্যাৰ ক্ষেত্ৰত খিয়াল ৰাখক। দাম্পত্য জীৱন ভাল কৰিবলৈ চেষ্টা কৰক। কৰ্মত দায়িত্ব
ল'ব, কাম ভাল হ'ব। ব্যৱসায়ত মোটামুটি ঠিকেই আছে। সন্তানক অলপ খিয়াল ৰাখিব। আপুনি যোগাযোগ বঢ়াব, যিকোনো সম্পৰ্ক ভাল কৰক। আপুনি আজি ডমিনেটিং মুডত থাকিব বা প্ৰয়োগ কৰিব প্ৰয়োজন আছে। ভয় শংকা দূৰ কৰক। যান বাহন অলপ সাৱধানে চলাব, দুৰ্ঘটনা হ'ব পাৰে। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰক, 2 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12:30 ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ পৰিয়ালৰ খিয়াল ৰাখক। আপোনাৰ যি প্ৰব্লেম সমস্যা আছে সেই কাম কাজ কৰক। নিজৰ কনফিডেন্স বজাই ৰাখিব। ব্যৱসায়ত নজৰ ৰাখক। দাম্পত্য জীৱনত ভাল। আইন বিদ্যা আদিত ভাল। আপুনি ধীৰ স্থিৰ হ'ব। ভাগ্যৰ সহায় পাব। ডাঙৰক হাতত ৰাখিব। খৰধৰ নকৰিব। পৰিস্থিতি অনুযায়ী সিদ্ধান্ত ল'ব। আনৰ প্ৰৰোচনাত কোনো কাম নকৰিব। আপোনাৰ কোনো পেটৰ সমস্যা হ'ব পাৰে। কথা বতৰা কমকৈ ক'ব। পাৰিবাৰিক দিশ ভাল কৰিবলৈ চেষ্টা কৰক। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সেউজীয়া ৰং ব্যৱহাৰ কৰক, 4 সংখ্যা ব্যৱহাৰ কৰক। 8টাৰ পৰা প্ৰায় 1টা ভাল সময়। 2টাৰ পৰা 4টা এই সময়কণ খিয়াল ৰাখিব। মাতৃ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত বৰ ভাল নহয়। আজি কাম কাজ ফ্ৰী হৈ কৰিব। আপুনি অফিচৰ কাম কাজ দায়িত্ব ৰাখি কৰিব। মানসিক চাপ ল'ব। দাম্পত্যত গণ্ডগোল হৈছে। বিদ্যাত খিয়াল ৰাখিব। পাৰিবাৰিক বিবাদ সমাধা কৰক। যিকোনো সম্পৰ্ক ভাল কৰক। আপুনি ইগ' ত্যাগ কৰক। ব্যৱসায়ত দুশ্চিন্তা হ'ব। বন্ধু ভাগ্য আজি ভাল নহয়। আপোনাৰ ব্যৱহাৰ আনৰ বেয়া লাগিব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, পাতল বগা। 5 সংখ্যা ব্যৱহাৰ কৰিব। 8টাৰ পৰা 11:50 ভাল সময়। বাকী চোৱা অকণমান খিয়াল ৰাখিব। শৰীৰ মোটামুটি ঠিকেই আছে। অৰ্থৰ কষ্ট বহুত বেছি দেখা যায়। কৰ্মক্ষেত্ৰত কাম কাজ চুপচাপ হৈ কৰিব। শত্ৰুতা হৈছে। আপোনাক প্ৰব্লেমত পেলাব পাৰে আন লোকে। খিয়াল ৰাখক। ভাগ্য আজি সহায় নহয়। অফিচৰ কাম অলপ সাৱধানে কৰিব। ব্যৱসায়ত মোটামুটি হৈছে। আইনী দিশ ভাল হৈছে। আপুনি কনফিউজত আছে। দাম্পত্য জীৱনত বৰ ভাল বুলিব নোৱাৰি। আপোনাৰ নাম আনে ল'ব পাৰে, লক্ষ্য ৰাখিব। আপুনি বহু পৰিশ্ৰম কৰিব লাগিব সফলতাৰ বাবে, কিন্তু সফলতা আপুনি পাব। যিকোনো প্ৰতিযোগিতাত জয় হ'ব। বুদ্ধি ঘটাব। আন লোকে সম্পৰ্ক বেয়া কৰাৰ চেষ্টা কৰিব, এই ক্ষেত্ৰত লক্ষ্য ৰাখিব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। 8টাৰ পৰা 12:30 ভাল সময়। বাকী চোৱা অলপ খিয়াল ৰাখিব। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ ভেলু বাঢ়িছে। কৰ্মত ভালেই। বিজয় নিশ্চিন্ত বুলি ধৰক। দাম্পত্যত জীৱনত ভাল নহয়, অশান্তি। বিদ্যাৰ ক্ষেত্ৰত ভাল। সন্তানক লৈ চিন্তা। কৰ্মত জটিলতা আঁতৰিব। আপুনি আগবাঢ়ক। আৱেগ আদি পৰিহাৰ কৰক। আপুনি ডিপ্ৰেশ্যনত নাযাব। ধৰ্মৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। যান বাহন সাৱধানে চলাব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰক, সেউজীয়া ৰং ব্যৱহাৰ কৰিব।
প্ৰায় 8:10 পৰা 11:30 ভাল সময়। নিজৰ শৰীৰ খিয়াল ৰাখিব। আপোনাৰ মানসিক চাপ ৰৈছে। কৰ্মক্ষেত্ৰত ধীৰ স্থিৰ থাকিব। চাকৰি কৰ্মত অলপ প্ৰব্লেম আছে। আপুনি সতৰ্ক থাকিব। আনে খুঁত ধৰিবলৈ বহি আছে। বেছি লোকৰ লগত নাথাকিব। যিকোনো গেডাৰিং এভইড কৰি চলিব। ব্যৱসায়ত ভাল। আইনী কৰ্মত ভোগাব। পাৰিবাৰিক শত্ৰুতা হৈছে। বন্ধু চাই চিতি ল'ব। আনে নানাভাৱে উত্তপ্ত কৰিব বা কৰিছে আপোনাক। লক্ষ্য ৰাখক। কাম কাজত টেনচন ৰৈছে। ডাঙৰৰ পৰা শত্ৰুতা হৈছে আপোনাৰ। খিয়াল ৰাখক। চলা ফিৰাটো অলপ সাৱধান হ'ব। আঘাত পাব পাৰে। সন্তানৰ ক্ষেত্ৰত অলপ খিয়াল ৰাখিব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰিব। 1 সংখ্যা ব্যৱহাৰ কৰক। প্ৰায় 8টাৰ পৰা 1টা ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। শৰীৰ মোটামুটি চলিছে। আজি গুৰুত্বপূৰ্ণ কাম কাজ কৰিব য'ত নাম ভেলু আছে। কিছু গুপ্ত শত্ৰু আছে। লক্ষ্য ৰাখিব। ব্যৱসায়ত উন্নতি। দাম্পত্যত ঠিকেই আছে। সন্তানক লৈ ভোগান্তি দেখা যায়। বিদ্যাৰ ক্ষেত্ৰত বাধা। আইনী কৰ্ম থাকিলে ভাল ফল পাব। নিজৰ কনফিডেন্স কম আছে আপোনাৰ। বঢ়াব। বেছি লোকৰ লগত নাথাকিব। টকা পইচা ধাৰ নিদিব, ধাৰ নল'ব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত ক্ৰীম কালাৰ ব্যৱহাৰ কৰিব। 3 সংখ্যা ব্যৱহাৰ কৰিব। প্ৰায় 8টাৰ পৰা 12টা ভাল সময়। দিন অলপ সাৱধানেৰে চলিব। বহু শত্ৰুতা দেখা যায়। খাটনি বেছি হ'ব। কৰ্মক্ষেত্ৰত মানসিক অশান্তিত থকা দেখা যায়। আপোনাৰ পৰিয়ালত গণ্ডগোল দেখা যায়। আইনী কৰ্ম থাকিলে চাই চিতি ল'ব। আত্মীয় প্ৰতিবেশী আদিত অলপ সাৱধান। কাম কাজত বাধা হৈছে। কিছু মানুহে আপোনাক নানাভাৱে বজাব বা কথা শুনাব বা বেয়া ব্যৱহাৰ কৰিব পাৰে। ডাঙৰৰ পৰা শত্ৰুতা হৈছে। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত ৰঙা ৰং ব্যৱহাৰ কৰক। 1 সংখ্যা ব্যৱহাৰ কৰিব। 8টাৰ পৰা প্ৰায় 1:30টা ভাল সময়। বাকী চোৱা খিয়াল ৰাখিব। পৰিয়ালৰ শৰীৰ খিয়াল ৰাখক। ভ্ৰমণত ভাল দেখা নাযায়। আপোনাৰ মানসিক চাপ কমিছে। ভাগ্যৰ আজি সম্পূৰ্ণ সহায় পাব। নিজৰ কনফিডেন্স ৰাখিব। কাম কাজত আপোনাৰ ৰিলেশ্যনত গণ্ডগোল হৈছে। যিকোনো ৰিলেশ্যন হ'ব পাৰে। আইনী কৰ্মত ভাল। বিদ্যাত মনোযোগৰ অভাৱ হৈছে। আনৰ জামালাত দিনটোত নাথাকিব। কথা বতৰাত নিজৰ দম ৰাখিব। ব্যৱসায়ত ভাল হৈছে। আপুনি কথা বতৰা ক'ব। আজিৰ দিনটোৰ ৰাশিফল ইমানেই।